আমাৰ লগত এখন ডাটা শ্বীট আছে য'ত বিভিন্ন ধৰণৰ সাবজেক্টৰ ওপৰত মাৰ্কছ দিয়া আছে বেলেগ বেলেগ ষ্টুডেণ্টৰ আৰু তাৰ টোটেল মাৰ্কছটো ইয়াত কেলকুলেট কৰা আছে এতিয়া আমি কৰিব লাগে কি গ্ৰেড আমি ইয়াৰ পৰা উলিয়াব লাগে ডিপেন্ডিং অন দা টোটেলছ ইয়াত আমাৰ দিয়া আছে গ্ৰেড আমি কেনেকৈ কেলকুলেট কৰিব লাগে গ্ৰেটাৰ দেন যদি 300 হয় A গ্ৰেড দিব লাগে 300 201 ৰ ভিতৰত আমি দিব লাগে B 101 200 ৰ ভিতৰত আমি দিব লাগে C আৰু লেছ দেন ইকুৱেল টু 100 আমি দিব লাগে E F তো আমি এই কামটোৰ কাৰণে আমি এটা ফাংচন ইউজ কৰিম হেতু হৈছে ifs ফাংচনৰ জৰিয়তে বিভিন্ন ধৰণৰ লজিক্যাল কন্ডিশনৰ ওপৰত আমি কাম কৰিব পাৰো if ফাংচনৰ প্ৰথম আমাৰ লজিক্যাল কন্ডিশনটো হৈছে কি a ভ্যালুটো যদি j2 ভ্যালুটো গ্ৰেটাৰ দেন 300 হয় তেতিয়া হলে আমি ডিম গ্ৰেড a নেক্সট কন্ডিশনটো আহিলে যে 300 আৰু 201 ৰ ভিতৰত আমি b দিব লাগে তাৰ কাৰণে আমি এটা ফাংচন ইউজ কৰিম and ফাংচনতে দুটা কন্ডিশনৰ ওপৰত কাম কৰে বা মাল্টিপল কন্ডিশনৰ ওপৰত কাম কৰে আৰু গোটেইটা কন্ডিশন ট্ৰু হলে হি ট্ৰু ভ্যালুটো ট্ৰু বুলি ভ্যালুটো দিয়ে এতিয়া আমাৰ ইয়াত দুটা কন্ডিশন আছে যে আমি j2 যদি গ্ৰেটাৰ দেন 200 হয় আৰু j2 যদি লেছ দেন ইকুৱেল টু 300 হয় তেতিয়া হলে আমি দিব লাগে b গ্ৰেড যদি আকৌ আমাৰ নেক্সট কন্ডিশন আহিলে যে 101 200 ভিতৰত আমি c দিব লাগে আকৌ আমি এটা and কন্ডিশন ফাংচন ইউজ কৰিম and ফাংচনত আমি এবাৰ দিম j2 is greater than 100 আৰু j2 less than equal to 200 তেতিয়া হলে আমি দিম c লাস্ট কন্ডিশন আমাৰ দিয়া আছে যদি less than equal to 100 হয় তেতিয়া হলে f দিব লাগে তাৰমানে j2 যদি আমাৰ less than equal to 100 হয় তেতিয়া হলে আমি দিম f প্ৰথমত আছে 213 মানে 300 আৰু 201 ৰ মাজত আহিছে তো সেই কাৰণে ইয়াক b গ্ৰেড আমি পাইছো আমি যদি তললৈ ফৰ্মুলাটো কপি কৰো তেতিয়া আমি চাম যে 127 আছে c যেহেতু 100 আৰু 200 ৰ মাজত আমি c দি আছো ঠিক তেনেকৈ 73 যদি টোটাল হৈছে 100 ৰ তলত আছে কাৰণে ই পাইছে f